চাহটো খায়ে তেওঁ কোনো দৰৱ নোখোৱাকৈ আৰোগ্য লাভ কৰিলে। আমাৰ ইয়াত ধৰি লওক চাহত পুদিনা অকণমান হেৰি হয়, কিন্তু ঘৰত এনেই বহি যিসকলে থাকে স্কুল যোৱাৰ পিছত বা মানুহজন অফিচলৈ ওলাই যোৱাৰ পিছত তেওঁলোকেও কিবা এটা কৰক। কিমান বুলি ক'ম, 5,000 মান আছিলে চাগে। এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। সিংফো আয়ুৰ্বেদিক চাহ এয়া, আৰু এইবিলাক আমাৰ ইয়াৰ পৰা কৰিছে। মোৰ লগত আছে গীতাঞ্জলি বৰ্মন বাইদেউ আছে। আমি গীতাঞ্জলি বৰ্মন বাইদেউৰ পৰা জানিম এই চাহৰ মানে কেনেকৈ ধৰণে আপোনাৰ মনলৈ আহিলে। এই যে নামটো খুব ধুনীয়া লাগিছে, সিংফো। হয়, আমাৰ আচলতে চাহ প্ৰথমতে অসমত আৰম্ভণি হৈছিলে সিংফোত, সেইটো কাৰণে মই সিংফো নামটো দিলোঁ। আৰু চাহ কৰাৰ ক্ষেত্ৰত মই ক'ম, মোৰ যিখিনি মোৰ অনুৰাগী আছে, মোৰ এখন মই ক্লাছিকেল মিউজিক শিকাওঁ। হয় নেকি? হয়, কথা পাতিলে কথা ওলাই গৈ থাকে। তাতে মোৰ যিখিনি গাৰ্জেন আহে চাহটো দিয়া হয়, তেওঁলোকে মানে এই মই যেনেকৈ বনাই দিওঁ সেইটো মই ৰটো দিছিলোঁ, মানে তুলসী পাত খুন্দি আদা খুন্দি তেনেকৈ দিছিলোঁ। তেওঁলোকৰ মাজৰে কেইবাগৰাকীয়েও মোক মানে কৈছিলে যে বাইদেউ আপুনি খাই থাকে আৰু আমি অকল আপোনাৰ ইয়ালৈ আহিলেহে খাবলৈ পাওঁ, আমি খোৱাৰ কিবা এটা ব্যৱস্থা কৰি দিব নোৱাৰে নেকি? তেতিয়া মই ভাবিলোঁ যে কেনেকৈ কৰা যায়। তেতিয়া মই এইটো বস্তু ড্ৰাই বস্তুখিনি দি পেলাই এনেকৈ পেকেট আকাৰে উলিয়াই দিছোঁ। এতিয়াও ক্ষুদ্ৰ পৰিসৰতে মই কৰি আছোঁ, আৰু মই আকাশবাণী গুৱাহাটীত কাম কৰোঁ। এতিয়া কৰি আছে? হয়, কৰোঁ, মই তাতে কৰি আছোঁ। গতিকে তাতে মোৰ যিখিনি মোৰ কলিগ আছে, মোৰ সহকৰ্মী আছে, তেখেতসকলে আদৰি লৈছে এইখিনি। তেখেতসকলৰ পৰা আকৌ তেখেতসকলৰ আত্মীয়সকলে লৈছে। এনেকেই মোৰ অলপকৈ বাঢ়ি আছে। আয়ুৰ্বেদিক বুলি যে ক'লে, ইয়াতে কি কি আছে? এনে ধৰক আয়ুৰ্বেদিক কি কাম কৰিব? কিবা মানে স্বাস্থ্যৰ কাৰণে ভাল। মই আপোনাক এটা কথা কওঁ যে মোৰ এগৰাকী চিনাকি মানুহ আছিলে, তেখেতে ক'ভিডৰ সময়ত এই চাহটো খায়ে, যিটো মোৰ ৰঙা চাহ, সেই চাহটো খায়ে তেওঁ কোনো দৰৱ নোখোৱাকৈ আৰোগ্য লাভ কৰিলে। হয়, ইয়াতে যিখিনি বস্তু আছে, জালুক আছে, আদা আছে, আৰু আপোনাৰ লং আছে, গাখীৰ চাহটোত আপোনাৰ ইলাচি আছে, তেজপাত যে লৈ আছে সেইটো কথা কৈছে ন? হয়, এইটোত আছে, আৰু বেলেগ বেলেগ ধৰণৰ আছে। মই ইয়াত এইটো লাল চাহৰ, ইয়াতে 6টা আছে স্পাইচ। মেইনলি তুলসী আছে বেছিকে, তুলসী, আদা আৰু অৰ্থডক্স যিটো চাহ সেইটো দিছোঁ। চাহ খুব কম পৰিমাণে দিয়া হয়, বাকী স্পাইচখিনিয়ে বেছিকৈ দিয়া হয়। এইটো কাৰণে আপোনাৰ মানে কালাৰটো গ্ৰীণ ওলায়। বহুতে ভাবে যে গ্ৰীণ টি বুলি ভাবে, কিন্তু গ্ৰীণ টি নহয়। এই বস্তুটো এতিয়া ধৰি লওক ডালচেনি আছে, ডালচেনিটো আমাৰ মধুমেহ ৰোগৰ কাৰণে খুবেই উপকাৰী। আৰু ইয়াতে লং আছে, যিটো আমাৰ কাফ, এই চৰ্দি কাহ সেইখিনিৰ কাৰণে খুব ভাল। আৰু লগতে আছে আদা, তুলসী, এইখিনিও ভাল। তুলসীটোৱে আমাৰ গাঁঠিৰ বিষবোৰ নোহোৱা কৰে। মই এনেকুৱাও পাইছোঁ, তেওঁলোকে বহুত দিন ব্যৱহাৰ কৰি যেতিয়া 1-1.5 বছৰমান ব্যৱহাৰ কৰিছে, তেওঁলোকে এইখিনি উপশম পাইছে, মোক জনাইছে তেখেতসকলে। গতিকে এতিয়া সেই তেনেকৈ চলি আছে। আৰু গাখীৰ চাহটোত আপোনাৰ ইলাচি আছে। হয়, গাখীৰ চাহ বেলেগ বেলেগ ধৰণৰ আছে। এইটো মই যিটো হাতত লৈ আছোঁ সেইটো গোলাপৰ পাহি স্পেচিয়েলি, আৰু ইয়াতে থাকে আপোনাৰ ইলাচি থাকে, আৰু তেজপাত থাকে, আদা থাকে। আৰু ইয়াতে মোৰ আৰু এটা আছে, সেইটো মোৰ পুদিনা দি পেলাই কৰোঁ। পুদিনাটো খালে কি হয় যে আপোনাৰ যদি ষ্ট্ৰেছ থাকে বা মূৰৰ বিষ থাকে, সেইটো নোহোৱা হৈ যায়। হয়, সেই বস্তুটো আপোনালোকে মানে খাই চালে, যোনে খাই চাই তেওঁলোকে গম পায়। কিন্তু আমাৰ ইয়াত ধৰি লওক চাহত পুদিনা অকণমান হেৰি হয়, কিন্তু উত্তৰ ভাৰতত এইটো খুব চলে, পুদিনা চাহটো। আপুনি লাল চাহতো দি খাই চাব পাৰে। হয়, এতিয়া যিটো পেকেট কৰিছে, যিটো সিংফো আয়ুৰ্বেদিক টি, ইয়াতো একেখিনি বস্তু আছে নেকি? হয়, একেখিনি। এইখিনি মই মানে ডেমোৰ কাৰণে বাহিৰত দেখাইছে। মানে একচুৱেলি পেকেটটো এতিয়া দেখা নাপায়, তাৰ কাৰণে বাইদেউ খুব ধুনীয়াকৈ মানে ডিছপ্লে কৰি দেখাই দিছে ডেমো। কোনোবা চালে আৰু ধৰি লওক কেনেকুৱা তাৰ এৰোমাটো কেনেকুৱা, এইটো চালে আপুনি গম পাব। ইয়াৰ প্ৰাইচবিলাক কেনেকুৱা? এইটো কিমান থাকে? এইটো মই পাৰ কেজি 2000 কৰিছোঁ। পাৰ কেজি 2000। হয়, আৰু ধৰি লওক মই এতিয়া পেকেটটো এতিয়া 100 গ্ৰামছৰ কৰিছোঁ, কাৰণ ইয়াতে খুব কম দিলেই হয়, খালি অলপ সময় উতলাব লাগে। কাৰণ তাৰ যিখিনি আপোনাৰ মছলাৰ গুণটো আছে, সেইখিনি বাহিৰলৈ ওলাই আহিবলৈ অলপ সময় উতলা পানীত দি পেলাই লাল চাহটো অলপ সময় ঢাকন মাৰি উতলাব লাগে। আৰু যদি
গাখীৰ চাহটো হয় সেইটো আপুনি তেনেকৈ গাখীৰ চাহটো বাৰু ঢাকন মাৰি উতলোৱাটো অকণমান প্ৰব্লেম বাগৰি যায় হয় এইটো অলপ সময় উতলালে তাৰ পৰা যিখিনি স্পাইচৰ গুণাগুণ সেইখিনি আমাৰ আচলতে এটা ভুল ধাৰণা আছে যে মছলাই মানে আমাৰ অপকাৰ কৰে আচলতে মছলাটোৱে নকৰে অপকাৰ আমাৰ আমি যিখিনি তেল ব্যৱহাৰ কৰোঁ সেইটোৱে কৰে আৰু মছলাটো আচলতে গোটাকৈ দিলে তাৰ পৰা যিখিনি তেল আৰু মছলাৰ প্ৰত্যেকটো মছলাৰে তেল আছে সেই তেলটোৱেহে আমাক মানে হেৰি কৰে উপকাৰটো তাৰ পৰাহে পাওঁ আমি আচ্ছা এতিয়া ধৰি লওক আপোনাৰ এই প্ৰডাক্টটো এতিয়া ক'ত কেনেকৈ পাব হয় এইটো দোকানত মই দিয়া নাই এতিয়ালৈকে মই পাৰ্চনেলি কৰি আছোঁ তেওঁলোকে যদি মোৰ কাৰ্ড আছে মোৰ ফোন নম্বৰ আছে আপোনাৰ নাম্বাৰটো এবাৰ কৈ দিয়ক ধৰি লওক গম পাইছোঁ 8638127051 পুনৰবাৰ কৈ দিছোঁ মই 8638127051 এইটো নম্বৰত যদি আপোনালোকক যদি লাগে আজি সৰহ পৰিমাণে লাগিলেও আমি দিওঁ উইদাউট পেকেট আমি দি দিওঁ আৰু যদি পেকেট কৰি দিব লাগে সাধাৰণতে মই এতিয়া 100 গ্ৰামেই কৰি আছোঁ যদি ডাঙৰকৈ যদি লাগে তেতিয়া বেছিকৈ সৰহকৈ লাগিলে আমি ডাঙৰ পেকেটো কৰি দিওঁ মানে কাৰোবাক যদি দোকানৰ কাৰণেও যদি লাগে তেতিয়াহ'লে আপোনাক কণ্টেক্ট কৰিব পাৰিব নিশ্চয় তাৰ আগতে আপুনি চেম্পলটো চাই ল'ব হয় চেম্পলটো চাই পেলাই আপুনি কৰিব পাৰে এইটো কিমান কেইবছৰ হৈছে নে 2-3 বছৰ হৈছে ন হৈছে বেছি হৈছে 5 বছৰমান হৈ গৈছে ন এতিয়া কেনেকুৱা চেলটো কেনেকুৱা আছে চেল মই আচলতে ইমান লাগিবও পৰা নাই কিন্তু সেই ঘৰুৱাভাৱে এতিয়া চলি আছে মানে মই এটা কথা কওঁ যে ধৰি লওক এই এনেকুৱা ধৰি লওক এই চাহৰ যিটো ব্যৱসায় বা এই যে আপুনি কৰি আছে এই ব্যৱসায় কৰি মানুহ মানে মহিলাই হওক বা পুৰুষ স্বাৱলম্বী হ'ব পাৰে নিশ্চয় পাৰে মই এতিয়া ধৰি লওক মই আকাশবাণীটো কাম কৰোঁ তাতে মই সময় দিব লাগে গতিকে এইটোত মই বেছিকৈ লাগিব পৰা নাই আৰু ধৰি লওক মোৰ এখন গানৰ স্কুলো আছে তেওঁলোককো মই হেৰি কৰি আছোঁ এইটো এতিয়া যেতিয়া এইখিনি বাদ দি পেলাই যদি মই লাগোঁ তেতিয়াহ'লে নিশ্চয় খুব সুন্দৰকৈ হ'ব আৰু লগতে ইয়াৰ যিখিনি স্পাইচ আছে স্পাইচ হিচাপেও তাৰ ভেলু আছে সেইখিনিও কৰিব পাৰি নিশ্চয় পাৰে আপোনারা মানে যিকোনো এগৰাকী মহিলাই এইটো কাৰণ ঘৰতে বহি কৰিব পৰা কাম মই খুব ডাঙৰ পৰিসৰত যিহেতু কৰা নাই ঘৰতে নিজেই কৰোঁ চব প্ৰথম কিমান টকাত আপুনি এইটো আৰম্ভ কৰিছে ব্যৱসায়টো কিমান বুলি ক'ম 5,000 মান আছিলে চাগে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি আৰু কাৰণ মই প্ৰথমতে বহুতবাৰ নিজে বনাই চাই কিমান পৰিমাণত দিব লাগিব পৰিমাণখিনি নিজে ঠিক কৰিছিলোঁ সেইটোৰ কাৰণে ধৰি লওক বেলেগ বেলেগ পৰিমাণত মই কেইবাবাৰো মিলাই চাইছিলোঁ আৰু প্ৰতিবাৰে কৰি চাই মই নিজেই টেষ্টাৰ আছিলোঁ নিজে খাই মই আচলতে চাহটো মই তেনেকৈ খাই মছলা চাহটো খাই ভাল পাওঁ সেইটো মহিলাসকলক কি ক'ব আপুনি মহিলাসকলক কওঁ যে তেওঁলোকে বহুতে দেখা যায় যে ঘৰত এনেই বহি যিসকলে থাকে স্কুল যোৱাৰ পিছত বা মানুহজন অফিচলৈ ওলাই যোৱাৰ পিছত তেওঁলোকেও কিবা এটা কৰক অকল যে চাহ বা মছলাৰ কিবা তেনেকুৱা বহুত কিবা কিবি আছে কৰিবলৈ সৰু সৰুকৈ তেওঁলোকে কৰকচোন তেতিয়া আমাৰ যিখিনি বাহিৰৰ মানে মই কি ক'ম বেয়া ভাইবছ আছে সেইখিনিৰ পৰাও আঁতৰি থাকিব আৰু এইখিনি কৰিলে মনটো ভালে থাকে এতিয়া মই আপোনাক যিটো ক'লোঁ যে মই সৰু ল'ৰা ছোৱালীক গান শিকাওঁ ক্লাছিকেল তেওঁলোকে সেই শিকাৰ মাজতে ইমান সৰু সৰু কথা কিছুমান সোধে মনটো ভাল লাগি যায় যে তাৰ কাৰণে মোৰ আৰু বেলেগকৈ ৰিফ্ৰেছমেণ্ট লোৱাৰ কোনো মানে প্ৰয়োজন নহয় এই সৰু ল'ৰা ছোৱালীখিনিক শিকোৱা আপুনি গানেই শিকাওক বা আপুনি টিউশ্যনেই কৰক বা যিয়ে নকৰক আৰু আকাশবাণী মোৰ খুব মৰমৰ ঠাই মোৰ কৰ্মস্থলী তাততো সদায় বিভিন্ন লোকক লগ পাওঁ মই এতিয়া ছায়েন্স ডিপাৰ্টমেণ্টটো চাই আছোঁ ছায়েন্সৰ চাওঁ জীৱনৰ দিশবাণী বুলি আমাৰ মানে যিখিনি ৰিনাউন পাৰ্চন আছে তেখেতসকলৰ নিজৰ আত্মজীৱনী তেখেতসকলৰ লগত সাক্ষাৎকাৰ এইখিনি চাওঁ আৰু কেতিয়াবা বিভিন্ন সময়ত আমি বাহিৰৰ ধৰি লওক মিটিং চিটিং তেনেকুৱা ধৰণৰ আমি কাভাৰ কৰিব লাগে সেইখিনি মই তাত প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে আছোঁ যিখিনি হয় নিজে এডিট কৰি পেলাই নিজে ভইচ দি কৰিবলগীয়া হয় থেংক ইউ ধন্যবাদ